তোমাৰো যদি ছ'চিয়েল সায়েন্স এক্সাম বেয়া হৈছে তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এতিয়া চোৱা তোমালোকে ইউটিউবত বহুতো তাৰমানে কি কৰি আছে কমেণ্টত বহুত ডাঙৰ চেনেলত গৈ তোমালোকে কমেণ্ট কৰি আছে ছাৰ গ্ৰেছ মাৰ্কছ দিব নে নাই। এতিয়া চোৱা গ্ৰেছ মাৰ্কছ দিব নে নাই সেইজন ছাৰে বা সেইজন চেনেলে কেনেকৈ গম পাব সেইজন ছাৰ চেবা নেকি। মোৰ কথাবিলাক হয়তো অলপ বেয়া লাগিব পাৰে কিন্তু এইটো ৰিয়েলিটি হয়। সেইজন ছাৰ চেবা নেকি, গ্ৰেছ মাৰ্ক দিব নে নাই সেইটো চেবা বুজিব। যদি চোৱা তোমালোকৰ যদি বাকীবিলাক এক্সাম যিহেতু তোমালোকৰ ছাবজেক্ট 6টা তাৰে ভিতৰত যদি তোমালোকৰ 5টা এক্সামত তোমালোকে পাছ কৰি যোৱা তোমালোকে যদি এটাত ফেইল কৰা মই ধৰিছোঁ এক্সাম্পল থ্ৰুত তোমালোকে ছ'চিয়েল সায়েন্সত ফেইল কৰিলা, ঠিক আছে, তেনেহ'লে 2 মাৰ্কছৰ কাৰণে ফেইল কৰিলা। এতিয়া চোৱা তোমালোকৰ যিহেতু 5টা এক্সাম ভাল হৈছে তেনেহ'লে তোমালোকৰ চেবাই কি কৰিব, তোমালোকৰ ছ'চিয়েল সায়েন্সত 2 মাৰ্কছ ধৰি তোমালোকক পাছ কৰাই দিব। চ' সেইটো হ'ল মেথড। এইটো মেথডত তোমালোকৰ চেবা কপি চেকিং কৰে, সেইটোলৈ মাথা মাৰি একদম লাভ নাই। তোমালোকে কিন্তু এনেই টাইম ৱেষ্ট কৰি আছা যে ছাৰ ছ'চিয়েল সায়েন্সত গ্ৰেছ মাৰ্কছ দিব নে নাই, মইতো নহ'লে ফেইল কৰিম। এতিয়া চোৱা তোমালোকৰ যিটো পাৰ্চেণ্ট 80%, 90% বা 70% এইবিলাক পাৰ্চেণ্ট কি এটা ছাবজেক্টৰে হয় নেকি, অকল ছ'চিয়েল সায়েন্সৰে হ'ব নেকি। তোমালোকৰ গোটেইখিনি ছাবজেক্ট 6টা ছাবজেক্টৰ নম্বৰ কাউণ্ট কৰাৰ পিছতহে তোমালোকৰ পাৰ্চেণ্ট গঠিত হয়। চ' সেইকাৰণে ছ'চিয়েল সায়েন্স যদি বেয়া হৈছে সেইটোলৈ মাথা মাৰি লাভ নাই। বেলেগ যিটো এক্সাম আছে সেইটো ভাল কৰিবলৈ ট্ৰাই কৰা। সেইটো এক্সাম কেনেকৈ ভাল কৰিব পাৰি তাৰ ওপৰত তোমালোকে ফ'কাছ কৰা। ফুল ফ'কাছ এতিয়া তোমালোকৰ নেক্সট এক্সাম যিটো ইংলিছত দিয়া, ইংলিছ কেনেকৈ ভাল কৰিব পাৰি সেইটোত দিয়া। সেইটো নিদি তোমালোকে অকল মই কি কৰা তোমালোকক কমেণ্ট বক্সত গৈ পূৰা ধাম কি কৰা যে কি গ্ৰেছ মাৰ্কছ দিব নে নাই, মই পাম 20 তুমি কিমান পাবা, এইবিলাক এনি টাইম ৱেষ্ট। ভাল ষ্টুডেণ্টে কেতিয়াও এনেকুৱা নকৰে। ভাল ষ্টুডেণ্টে বেলেগ কোনটো নেক্সট যিটো এক্সাম আছে সেইটো এক্সামতহে ফ'কাছ কৰিব। চ' এতিয়া বোলে আমি ইংলিছত কেনেকৈ পঢ়িম, ইংলিছ এটলিষ্ট কেনেকৈ পঢ়ি এটা ভাল ৰিজাল্ট কৰিব পাৰি ইংলিছ আলোচনা কৰোঁ। চ' প্ৰথম কথা ফাৰ্ষ্ট ফ্লাইট তোমালোকৰ যিটো ফাৰ্ষ্ট বুক ফাৰ্ষ্ট ফ্লাইট ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বহুত আহিব। চ' ইয়াৰ ইম্পৰ্টেণ্ট দিছোঁ মই, তোমালোকে প্লে'লিষ্টত গৈ চাব পাৰা। তাৰপিছত ছাপ্লিমেণ্টাৰী যিটো তোমালোকৰ লং কুৱেশ্যন আহিব, ৰিচেণ্টলি মই এটা ভিডিঅ' আপলোড কৰিছোঁ, তাতে তোমালোকৰ লং কুৱেশ্যন ইম্পৰ্টেণ্ট দিয়া হৈছে। তাৰপিছত গ্ৰামাৰত আহিব 10 মাৰ্ক। গ্ৰামাৰত তোমালোকে ভইচ টেন্স তোমালোকৰ প্ৰিপজিশ্যন ডিটাৰমিনাৰ্ছ আৰ্টিকলছ এইবিলাক থাকিব। চ' তোমালোকে গ্ৰামাৰটো ভালকৈ চাই ল'বা আৰু যদি ইম্পৰ্টেণ্ট লাগে মোক ক'বা, মই দিবলৈ ট্ৰাই কৰিম। তাৰপিছত আহিব ট্ৰান্সলেশ্যন আৰু ছাবটেন্সৰ মাজত তোমালোকে ট্ৰান্সলেট কৰিব পাৰা বা তোমালোকে ছাবটেন্স কৰিব পাৰা। বিশেষকৈ তোমালোকে ট্ৰান্সলেটটো বেছি ফ'কাছ কৰিবা। তাৰপিছত আহিল এছে ৰাইটিং বা ষ্টৰি ৰাইটিং। চ' কিছুমানে ষ্টৰি ৰাইটিং কৰে, কিছুমানে এছে ৰাইটিং কৰে। তোমালোকৰ এজ ইউৰ উইচ, তোমালোকৰ যিটো ভাল লাগে সেইটো কৰিবা। যদি তোমালোকে এছে কৰা চ' তোমালোকে এছে তোমালোকে পাঞ্চুৱেলিটি, তাৰপিছত তোমালোকৰ জুবিন গাৰ্গ এইটো চাব পাৰা, ডিচিপ্লিন এইটো চাই থৈ দিব পাৰা। চ' লগতে তোমালোকে ছ'চিয়েল মিডিয়াটো চাই থৈ দিব পাৰা, মোবাইল ফোন। চ' এইটো মানে জুবিন গাৰ্গটো অলপ ইম্পৰ্টেণ্ট আছে বেছি, ঠিক আছে। তাৰপিছত আহিল আমাৰ লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিং। চ' তোমালোকৰ নিজৰ ইচ্ছামতে কৰিবা তোমালোকৰ কোনটো ভাল লাগে, ৰিপৰ্ট ৰাইটিং নে লেটাৰ ৰাইটিং। চ' যদি তোমালোকে লেটাৰ ৰাইটিং কৰিব বুলি ডিচাইড কৰিছা চ' মোৰ এটা ভিডিঅ' আছে লেটাৰ ৰাইটিঙৰ ওপৰত, সেই ভিডিঅ'টো চালে তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব লেটাৰ ৰাইটিং কেনেকৈ কৰিব লাগে। এতিয়াই গৈ ভিডিঅ'টো চাই লোৱা। তাৰপিছত ৰিডিং কম্প্ৰেhension, চিন পেজেছৰ ওপৰত অলৰেডি ভিডিঅ' দিছোঁ। চিন পেজেছ কেনেকৈ কৰিব লাগে, চিন পেজেছ মানে কি তোমালোকৰ যিবিলাক টেক্সৰ তোমালোকৰ ফাৰ্ষ্ট ফ্লাইটৰ যিবিলাক চেপ্টাৰ্ছ আছে, এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, তাৰপিছত যিবিলাক চেপ্টাৰ কুৰ্গ, এইবিলাকৰ পৰা যিকোনো এটা পেৰেগ্ৰাফ উঠাই দিব, তাৰ পৰা 4টামান তলত কুৱেশ্যন দি দিব, সেইটো হ'ল চিন পেজেছ। তাৰমানে দেখা পোৱা কিবা কোনো এটা পেৰেগ্ৰাফ, ঠিক আছে। তাৰমানে চিন পেজেছ তোমালোকে দেখা পাইছা আগতে, চ' তাৰ পৰা কিবা এটা কুৱেশ্যন উঠাই দিব কৰিব লাগিব। চ' চিন পেজেছৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, তোমালোকে চাব পাৰা। আনচিন পেজেছ একেই, অকল তোমালোকে আনচিন পেজেছ আগতে এই পেৰেগ্ৰাফটো তোমালোকে আগতে দেখা পোৱা নাই কেতিয়াও। চ' আনচিন পেজেছৰ ওপৰতো মই ভিডিঅ' বনাইছোঁ। চ' তাৰমানে এনেকুৱাকৈ তোমালোকে এই 2 দিনমান ষ্টাডি কৰিলে ঠিক আছে, তোমালোকে আৰামছে ইংলিছত এটা ভাল মাৰ্কছ পাই যাবা। চ' ইংলিছত তোমালোকে নিশ্চয় এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা, এইটো মই জানো। তো তোমালোকে এই 2 দিন তোমালোকে ভালকৈ ষ্টাডি কৰিবা আৰু ছ'চিয়েল সায়েন্স লৈ এনেই মাথা মাৰি লাভ নাই। চ' নেক্সট এক্সামলৈ তোমালোকে মাথা মাৰা ইংলিছত। সকলোলৈ অল দ্য বেষ্ট।